কলিয়াবৰৰ এটা পঞ্চায়ত কাৰ্যালয়ে আদৰ্শ দেখুৱাইছে। তেওঁলোকে পঞ্চায়ত কাৰ্যালয়টো চাফ চিকুণ কৰি ৰখাৰ লগতে আজি কাৰ্যালয়ৰ পাছফালে যি পতিত মাটি আছে তাত কৃষি কাৰ্য কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। মই দেখুৱাইছোঁ এই মুহূৰ্তত মই পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীগাঁও বাগিচা পঞ্চায়ত কাৰ্যালয়ত আছোঁ। কাৰ্যালয়ৰ পাছফালৰ এই পতিত মাটি দেখুৱাইছোঁ কেনেদৰে এই কাৰ্যালয়টোৰ সভাপতিগৰাকীয়ে এনেদৰে কাৰ্যালয়ৰ পাছফালে থকা এই মাটিখিনি কৃষি কাৰ্য কৰিছে। বিভিন্ন কৃষি কাৰ্য কৰিছে। ইয়াত লেচেৰা মাহ আছে, জলকীয়া আছে, বেঙেনা আছে, ভোট জলকীয়া আছে, তিয়ঁহ আছে, ভেন্দি আছে, এনেধৰণৰ এই কৃষি কাৰ্য কৰিছে পঞ্চায়ত কাৰ্যালয়ৰ পাছফালে থকা পতিত মাটিখিনিত। আৰু পঞ্চায়ত কাৰ্যালয়টো চাফ চিকুণ কৰাৰ লগতে এনেদৰে কৃষি কাৰ্য কৰি তেওঁ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। আৰু যি কৃষি কাৰ্য হৈছে বা কৃষি কাৰ্য উৎপাদিত সামগ্ৰী তেওঁ বিক্ৰী নকৰে, স্থানীয় লোকে নিজেই আহি ইয়াৰ শাক পাচলি সংগ্ৰহ কৰি লৈ যায়। আৰু এই আদৰ্শ দেখুৱাইছে কলিয়াবৰৰ হাতীগাঁও বাগিচা গাঁও পঞ্চায়তৰ সভাপতিগৰাকীয়ে। তেওঁ কাৰ্যালয়ৰ পাছফালে যি মাটি আছে পতিত মাটিত এনেদৰে কৃষি কাৰ্য কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। যি সময়ত পঞ্চায়ত কাৰ্যালয়সমূহৰ দুৰৱস্থাৰ বাতৰি আমি দেখুৱাই আছোঁ, কেনেদৰে লেতেৰা পৰিৱেশৰ ভৰি পৰে পঞ্চায়ত কাৰ্যালয়, সেই সময়তে আমি দেখুৱাইছোঁ এটা আদৰ্শ পঞ্চায়ত কাৰ্যালয় বুলিয়ে ক'ব লাগিব। এক আদৰ্শ দাঙি ধৰিছে। পঞ্চায়ত কাৰ্যালয় চাফ চিকুণ কৰাৰ লগতে এনেদৰে কৃষি কাৰ্য কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। পঞ্চায়তৰ সভাপতিগৰাকী আছে, আপোনাৰ কাষলৈ আহিছোঁ। কেতিয়াৰ পৰা আপুনি কৃষি কাৰ্য কৰি আছে? আমি দায়িত্ব পোৱাৰ পিছৰ পৰাই ইয়াত একদম প্ৰকাণ্ড জংঘল আছিলে। তাৰপিছত দেখিছোঁ আমি এই জংঘলটো চাফা কৰিলোঁ। চাফা কৰাৰ পিছত ইয়াৰ পৰা আমি কি বাৰ্তা পঠাব পাৰোঁ ৰাইজলৈ, তেতিয়া আমি পাচলি খেতিৰ কথাটো আমি চিন্তা কৰিলোঁ। আৰু ইয়াত আমাৰ সদ্যহতে এই অঞ্চলত হোৱা যিখিনি পাচলি, সেই পাচলিখিনি হোৱা যেনে বেঙেনা, জলকীয়া, ভোট জলকীয়া, তিয়ঁহ, এনেকৈ ধৰণৰ অমিতা আছে, নাৰিকল, তামোল গছ, এইবিলাক আটাইকেইটা বগৰী গছ, সেইখিনি বিভিন্ন যিখিনি লাগতিয়াল সদ্যহতে মানুহৰ জীৱনত লাগে সহজতে পোৱা শস্য এইবিলাক, তাৰ কাৰণে আমি এইখিনি কৰিব ল'লোঁ। আৰু ইয়াৰ পৰা বাৰ্তা এটা পঠাব বিচাৰিছোঁ পঞ্চায়ত ফালৰ পৰা, এইটোৱে যে আমাৰ যিটো 10টা ৱাৰ্ড আছে, এই 10টা ৱাৰ্ডত যাতে এনেকৈ ধৰণৰ আমাৰ পাচলি খেতি কৰাৰ এটা প্ৰয়াস কৰে ৱাৰ্ড মেম্বাৰসকলে। আৰু এই ৱাৰ্ড মেম্বাৰ কৰিব, তাৰ লগে লগে প্ৰতিটো ঘৰত যাতে বেঙেনা গছ, জলকীয়া গছ, এনেকৈ ফলহা বস্তুৰ পৰা আদি কৰি লৈ যিখিনি দৈনন্দিন জীৱনত আমাক লাগিয়ে থাকে আৰু সহজে হোৱা খেতি, সেইকাৰণে এইখিনি যাতে আমি কৰিলে উপকৃত হ'ব পাৰিম ৰাইজে, এনেকৈ ভাৱ লৈ আমি এই যি পদক্ষেপ, এই পদক্ষেপটো ল'বলৈ আমি চেষ্টা কৰোঁ। পাচলিসমূহ কোনে নিয়ে, কেনেকৈ নিয়ে? আমাৰ এই পাচলিখিনি এতিয়া বৰ্তমান হৈ আছে। আমি ইয়াত ধৰণৰ কোনো ধৰণৰ বিক্ৰী কৰা নাই। আমি আদৰ্শ হিচাপে যিহেতুকে এই বাগিচাখন পাতিলোঁ, ইয়াৰ পৰা বেঙেনা এটা বা জলকীয়া লৈ যায়, অনুতপ্ত কৰিব যে আমিও এটা জলকীয়া গছ লগাম বা বেঙেনা গছ লগাম, আমি এনেকৈ তৎবদীয়া কি কয় টাটকা খাব পাৰোঁ আৰু তেনেকুৱা ধৰণৰ চিন্তাধাৰা যে উদ্ভাৱন হ'ব সৃজনীমূলক, এনেকৈ ভাৱ ৰাখি আমি এতিয়ালৈকে পাব্লিকে আৱশ্যক অনুপাতে ঠিক নহয়, আমি সমৰ্থক অনুপাতে আগবঢ়াবলৈ যত্নপৰ হৈ আছোঁ। নিশ্চয় এনেদৰে আমি দেখুৱালোঁ যে কলিয়াবৰৰ এই যি হাতীগাঁও বাগিচা গাঁও পঞ্চায়ত কাৰ্যালয় আছে, কাৰ্যালয়ৰ পাছফালে এনেদৰে কৃষি কাৰ্য কৰিছে। আৰু স্থানীয় লোকে নিজৰ ইচ্ছা অনুযায়ী ইয়াৰ পৰা শাক পাচলি নিব পাৰে। আৰু শাক পাচলি তেওঁলোকে অনুভৱ কৰে যাতে তেওঁলোকেও নিজৰ বাৰীখনৰ পাছফালে শাক পাচলি খেতি কৰক। সেই আদৰ্শ বা সেই তেওঁলোকক এটা আদৰ্শ দেখুৱাবলৈ পঞ্চায়তৰ যি হাতীগাঁও বাগিচা পঞ্চায়তৰ সভাপতিগৰাকীয়ে এই পদক্ষেপ লৈছে। আৰু এনেদৰে এখন শাক পাচলি বাগিচা গঢ় দিছে পঞ্চায়ত কাৰ্যালয়ৰ পাছফালে। আৰু এই দৃশ্যৰ পৰা সকলোৱে এটাই শিকিব লাগে যে নিজৰ পৰি থকা মাটিখিনি যাতে পেলাই নথৈ এনেদৰে কৃষি কাৰ্য কৰি নিজৰ অভাৱ পূৰণ কৰিব লাগে। আৰু সকলোকে কৃষি কাৰ্য কৰিবলৈ সকলোকে আহ্বান জনাব লাগে। সেই আদৰ্শই যেন দাঙি ধৰিছে কলিয়াবৰৰ হাতীগাঁও বাগিচা পঞ্চায়তৰ সভাপতিগৰাকীয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।